নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। ৩ মাৰ্চ মঙ্গলবাৰে ২০২৬ বৰ্ষৰ প্ৰথম চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে। চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত তান্ত্ৰিক আৰু অপশক্তিৰ প্ৰভাৱ অত্যন্ত বেছি হয়। সেয়েহে চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত তন্ত্ৰ সাধকসকলে তন্ত্ৰ সাধনাৰ জৰিয়তে কিছুমান সাংঘাতিক সাধনা কৰিবৰ বাবে কিছুমান কাম কৰে, যাৰ ফলত তেওঁলোকে কম সময় আৰু কম পৰিশ্ৰমেৰে বৃহৎ সাধনাৰ ফলপ্ৰাপ্তি কৰিব পাৰে। এইদিনা চন্দ্ৰগ্ৰহণ সন্ধিয়া ৫ বজাৰ পৰা ৭ বজাৰ ভিতৰত হ'ব। এইদিনা মঙ্গলবাৰ দৌল পূৰ্ণিমা। ৩টা বেলগছৰ কাঁইট, এটা তেজপাত, অকণমান সৰিয়হৰ তেলেৰে যদি এটা সৰু উপায় কৰি নিজৰ ঘৰত থৈ দিব পাৰে, তেনে আপোনাৰ ঘৰখনক তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱে একো অপকাৰ কৰিব নোৱাৰে। কোনেও কেতিয়াও আপোনাক বা আপোনাৰ ঘৰখনক তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা অপকাৰ কৰিবলৈ সাহস কৰিব নোৱাৰে। অকণমান কষ্ট কৰি যদি এই কাম কৰে, শত্ৰুৰ পৰাও আপুনি কোনো অপকাৰ পাব নোৱাৰে। শত্ৰুৱে আপোনাক ভয় কৰি চলিব আৰু শত্ৰুৱে আপোনাৰ ওচৰত বশ হৈ চলিব। আপোনাৰ ঘৰলৈ শত্ৰুতাৰ ভাৱ লৈ আহিলেও বা শত্ৰুতাৰ ভাৱ লৈ যদি আপোনাৰ ঘৰৰ ফালে চায়, তেনে তেওঁলোকৰ গা জ্বলিব আৰু পুৰিব। ফলত তেওঁলোকে আপোনাৰ ঘৰৰ ফালে শত্ৰুতাৰ ভাৱেৰে চাব নোৱাৰা হ'ব। ইয়াৰ উপৰিও অপশক্তিৰ বেয়া প্ৰভাৱে আপোনাৰ ঘৰখনক একো অপকাৰ কৰিব নোৱাৰিব। পূৰ্ণিমাৰ দিনাই চন্দ্ৰগ্ৰহণ পৰিছে আৰু এই দিনটো হৈছে মঙ্গলবাৰ। বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ মঙ্গলবাৰে পৰিছে। সপ্তাহৰ শনি আৰু মঙ্গলবাৰটো তান্ত্ৰিক প্ৰক্ৰিয়াৰে কৰা যিকোনো উপায় বা কামৰ বাবে অতি শুভ হয়। চন্দ্ৰগ্ৰহণ মঙ্গলবাৰে পৰাত এইদিনা যদি যিকোনো প্ৰকাৰে আপুনি এই কাম কৰিব পাৰে, শত্ৰু, তন্ত্ৰমন্ত্ৰৰ কুপ্ৰভাৱ আৰু অপশক্তিয়ে আপোনাৰ লগতে আপোনাৰ ঘৰখনক একো অপকাৰ নকৰি আপোনাৰ ঘৰখনৰ পৰা আঁতৰি চলিব। উপায়টো কৰাৰ ক্ষেত্ৰত যি 3টা সৰু সৰু বস্তুৰ কথা কোৱা হৈছে, সেইকেইটা বস্তু দেখাত সৰু যেন লাগিলেও ইয়াৰ ক্ষমতা অত্যন্ত বেছি। বা অপশক্তিৰ ক্ষেত্ৰত এইকেইটা বস্তু একেবাৰে ভাল বস্তু। বেলগছ হৈছে মহাদেৱৰ প্ৰিয় গছ। মহাদেৱ হৈছে তন্ত্ৰ সাধনাৰ গুৰু আৰু মহাদেৱক তন্ত্ৰ সাধনাৰ গুৰু বুলি মনা হয়। সৰিয়হৰ তেল হৈছে শনিদেৱৰ প্ৰিয়, সেয়েহে তান্ত্ৰিক ক্ষেত্ৰত সৰিয়হৰ তেলৰ প্ৰয়োজনীয়তা অতি বেছি। আৰু তেজপাত হৈছে অপশক্তি নাশৰ দ্ৰব্য। গতিকে যিকোনো প্ৰকাৰে চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ছোৱাত আপোনাৰ ঘৰত এই উপায়টো কৰি ৰাখক। শত্ৰু, অপশক্তি, তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱে আপোনাক কোনো দিন একো অপকাৰ কৰিব নোৱাৰে। যিখন ঘৰত গৃহকন্দল বা পাৰিবাৰিক ক্ষেত্ৰত হাই কাজিয়া হৈ থাকে, সেইখন ঘৰতো যদি এই কাম কৰে, তেনে এনেধৰণৰ পাৰিবাৰিক সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। তন্ত্ৰশাস্ত্ৰই কোৱা অনুসৰি এই ক্ষেত্ৰত যি চন্দ্ৰগ্ৰহণৰ দিনা এই কাম কৰে, তেনে তেওঁলোক সফল হ'ব পাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম চন্দ্ৰগ্ৰহণৰ সময়ত যি মহাজাগতিক প্ৰক্ৰিয়াৰ সৃষ্টি হয়, সেই সময়ত ভুলতো কোনসমূহ কাম কৰিব নালাগে, যাৰ ফলস্বৰূপে সেই ঘৰলৈ বা সেই ব্যক্তিৰ জীৱনলৈ দুখ দৰিদ্ৰতা নামি অহাৰ আশংকা থাকে। চন্দ্ৰগ্ৰহণৰ সময়ত কৰা কি উপায়ৰ ফলত শত্ৰু বশ কৰি তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱ বা অপশক্তিৰ বেয়া প্ৰভাৱৰ পৰা সুৰক্ষিত হ'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰ আৰু প্ৰতিজন ব্যক্তিৰ বাবেই অতি লাগতিয়াল ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো দৌল পূৰ্ণিমাৰ আগত সম্পূৰ্ণকৈ চাই কথাখিনি জানিব পাৰিলে নিশ্চিতভাৱে আপুনি উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বা জয় শনিদেৱাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। দৌল পূৰ্ণিমাৰ দিনাই হোলী উৎসৱ পালন কৰা হয়। এইদিনা ভগৱান শ্ৰীকৃষ্ণক পূজা কৰা হয়। গ্ৰহণ চলি থকাৰ সময়ত ভুলতো ভগৱানৰ মূৰ্তি বা বিগ্ৰহৰ ওচৰত পূজা পাতল কৰিব নালাগে। এই সময়ছোৱাত পাৰিলে ভগৱানৰ নাম জপ কৰিব লাগে আৰু মন্দিৰ, মছজিদ আদিত পূজা পাতল কৰিব নালাগে। চন্দ্ৰগ্ৰহণ ৰাতি হয়। এই ৰাতিৰ সময়ছোৱাত যি চন্দ্ৰগ্ৰহণ হ'ব, সেই গ্ৰহণৰ সময়ছোৱা চলি থকাৰ সময়ত আপুনি কেতিয়াও বাহিৰত নাথাকিব। কাৰণ চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ত অপশক্তিৰ প্ৰভাৱ জাগ্ৰত অৱস্থাত থাকে। সেয়েহে আধ্যাত্মিকতা আৰু তান্ত্ৰিকতা দুয়োটাৰ দিশৰ পৰাই এই কথা কোৱা হৈছে, সেই সময়ত বাহিৰত থকাটো ব্যক্তিৰ বাবে অত্যন্ত ভুল হয়। বিশেষকৈ চন্দ্ৰগ্ৰহণৰ সময়ত নিয়ম নীতি নামানি ভুল কৰাৰ ফলতেই মানসিক অশান্তিত ভুগিবলগীয়া হয়। চন্দ্ৰ হৈছে মনৰ কাৰক গ্ৰহ। মানুহৰ মন নিয়ন্ত্ৰণ চন্দ্ৰৰ প্ৰভাৱ থাকে। এই সময়ত মাজে মাজে শিৱক স্মৰণ কৰিলে
শিৱ ভগৱানৰ নাম লৈ থাকিব পাৰিলে গ্ৰহণৰ বেয়া প্ৰভাৱে একো অপকাৰ কৰিব নোৱাৰে, লগতে অপশক্তিৰ বেয়া প্ৰভাৱেও একো ক্ষতি কৰিব নোৱাৰে। আৰু গ্ৰহণৰ ফলত চন্দ্ৰৰ যি বেয়া প্ৰভাৱ আহে সেই প্ৰভাৱে স্পৰ্শ কৰিব নোৱাৰে সেই ব্যক্তিক, কাৰণ চন্দ্ৰগ্ৰহ শিৱ ভগৱানৰ দ্বাৰা নিয়ন্ত্ৰণত থাকে। আনহাতে তান্ত্ৰিক শাস্ত্ৰত শিৱ গুৰু হিচাপে আখ্যা দিয়া হয় বা মনা হয়। চন্দ্ৰগ্ৰহণৰ সময়ত কোনো খাদ্য গ্ৰহণ নকৰাৰ লগতে খাদ্যবস্তু চুব নালাগে। পাৰিলে এই সময়ত এটুপি পানীও সেৱন কৰিব নালাগে। শাস্ত্ৰত চন্দ্ৰগ্ৰহণৰ সময়ত দান দক্ষিণা কৰিলে শুভ মনা হৈছে। জপ, ধ্যান, তপ আদি কৰি মনক একত্ৰিত কৰি ভগৱানৰ প্ৰতি ধ্যান ধাৰণা বৃদ্ধি কৰি ৰাখিব পাৰিলে মহাপুণ্য লাভ হয় বুলি শাস্ত্ৰত উল্লেখ আছে। আৰু সেই পুণ্যৰ ফল অক্ষত অৱস্থাত থাকে। চন্দ্ৰগ্ৰহণৰ সূতককাল আৰম্ভ হোৱাৰ পৰা চন্দ্ৰগ্ৰহণ সমাপ্তি নোহোৱা পৰ্যন্ত অন্যায়, অধৰ্ম, হিংসা, বেয়া কামৰ পৰা আঁতৰি থাকিব লাগে। গ্ৰহণৰ সময়ত যদি বেয়া চিন্তা, অন্যায়, অধৰ্ম কৰা হয় তেনে সেই কৰ্মৰ ফল অতি ভয়াৱহ হয়। গোটেই জীৱন তাৰ ঋণাত্মক প্ৰভাৱে ভাগ্য নষ্ট কৰি দুখ দৰিদ্ৰতাত ভুগিবলগীয়া হয়। চন্দ্ৰগ্ৰহণৰ সময়ত স্ত্ৰী পুৰুষে মিলন কৰিব নালাগে, বেয়া কথা মনলৈ আনিব নালাগে, মনত বেয়া বুদ্ধি আহিবলৈ দিব নালাগে। গ্ৰহণৰ সূতককাল আৰম্ভ হোৱাৰ পৰা গ্ৰহণ শেষ নোহোৱা পৰ্যন্ত কাকো ধাৰ ঋণত টকা দিব নালাগে। ভুলতো আপুনিও আনৰ পৰা ধাৰ ঋণ নল'ব। যদি লয় তেনে জীৱনত সেই ধাৰ ঋণৰ পৰা মৃত্যু পৰ্যন্তও আপুনি মুক্ত হ'ব নোৱাৰিব। আৰু যদি দিয়ে সেই বস্তু ঘূৰাই পোৱাৰ আশা খুব কম থাকে। সেয়েহে গ্ৰহণৰ সময়ত ধাৰ ঋণ লোৱা বা ধাৰ ঋণ দিয়াৰ পৰা আঁতৰি থাকিব লাগে। চন্দ্ৰগ্ৰহণৰ সময়ত গুৰুত্বপূৰ্ণ আলোচনা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভুলতো কৰিব নালাগে। সেই সিদ্ধান্ত বা আলোচনাৰ সফলতা নাহে। গ্ৰহণৰ সময়ত পিন্ধা কাপোৰ গ্ৰহণ ভগাৰ পাছত সলাই সেই কাপোৰ ধুই বা তিয়াই দিব লাগে। ইয়াৰ উপৰিও কোনোবাই মানক বা নামানক গ্ৰহণ ভগাৰ পাছত আপুনি স্নান কৰিবই। বিশেষকৈ চন্দ্ৰগ্ৰহণৰ বেয়া প্ৰভাৱে মানুহৰ মনৰ দৃঢ়তা আৰু মানসিক ভাৰসাম্যত ব্যাঘাত আনে। যদি গ্ৰহণৰ পাছত স্নান কৰি দিয়া হয় তেনে চন্দ্ৰগ্ৰহণৰ যি বেয়া প্ৰভাৱ আপোনাৰ শৰীৰত থিতাপি লৈছিল সেয়া দূৰ হৈ পৰিব। চন্দ্ৰগ্ৰহণৰ অশুভ প্ৰভাৱে সৰ্বশ্ৰান্তও কৰিব পাৰে। চন্দ্ৰগ্ৰহণৰ সময়ত অপশক্তিৰ প্ৰভাৱ সক্ৰিয় হয়। গ্ৰহণ সমাপ্তিৰ পাছত পাৰিলে আপোনাৰ ঘৰখনত সকলো ঠাইতে গংগাজল ছটিয়াব লাগে, নহ'লে নিমখ মিশ্ৰণ পানী ছটিয়াব পাৰে। নিমখ তান্ত্ৰিক শাস্ত্ৰত অতি গুৰুত্বপূৰ্ণ বস্তু। নিমখক অতি গুৰুত্ব দিয়া হয়। তান্ত্ৰিক শাস্ত্ৰত নিমখৰ প্ৰয়োজনীয়তা যথেষ্ট আছে। বিশ্বাস অনুসৰি তান্ত্ৰিক আৰু অপশক্তিৰ বেয়া প্ৰভাৱৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে নিমখে। সেয়েহে নিমখ মিহলাই ঘৰৰ সকলো স্থানত ছটিয়ালে চন্দ্ৰগ্ৰহণৰ সময়ত ঘৰত পৰা অশুভ শক্তিৰ প্ৰভাৱ আঁতৰি যায়। চন্দ্ৰগ্ৰহণৰ পাছত বগা বস্তু দান কৰিব পাৰিলে সৌভাগ্য বৃদ্ধি হয়। চন্দ্ৰগ্ৰহণৰ সময়ত বহু মানুহে দান দক্ষিণা কৰে। চন্দ্ৰগ্ৰহণৰ সময়ত গোদান কৰিব পাৰিলে 7 জনমৰ পাপ নাশ হয়। গ্ৰহণৰ সমাপ্তিৰ পাছত যদি বগা বস্তু দান কৰে শুদ্ধভাৱে তেনে গ্ৰহণৰ সময়ছোৱাত গোদান কৰাৰ সমান পুণ্য লাভ কৰিব পাৰে। চন্দ্ৰগ্ৰহণৰ পাছত যদি স্নান কৰি এটা ধাতুৰ পাত্ৰত অৰ্থাৎ কাঁহ বা পিতলৰ পাত্ৰত পাত্ৰভৰ্তি চাউল বা গাখীৰ কাৰোবাক দান কৰা হয়, নাইবা কোনো মন্দিৰত মনে মনে থৈ আহিব পৰা হয় তেনে সেই ব্যক্তিৰ মানসিক স্থিতি অতি সবল হয়, ধৈৰ্য বাঢ়ে, কৰ্মত উন্নতি হয়, ভাগ্যত থকা সকলো বাধা দূৰ হয়। এই দানে চন্দ্ৰগ্ৰহণৰ সকলো অশুভ প্ৰভাৱ দূৰ কৰে। চন্দ্ৰগ্ৰহৰ বাবে বগা বস্তু দান কৰা হয়। চন্দ্ৰগ্ৰহৰ বাবে যদি বগা বস্তু দান কৰা হয় তেনে মানসিক স্থিৰতা বৃদ্ধি পায়। সেয়েহে যদি কোনো ব্যক্তিৰ মন দুৰ্বল বা মনৰ স্থিৰতা কম, একে ঠাইত নাইবা একেটা কামতে থাকিব নোৱাৰে, চন্দ্ৰগ্ৰহণৰ সময়ত এই কাম কৰক। মানসিক যিকোনো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। চন্দ্ৰগ্ৰহণ মংগলবাৰে পৰাত এইদিনা যি ভাবি আপুনি গ্ৰহণৰ সময়ত দান দক্ষিণা কৰিব বা উপায় কৰিব সেই কামৰ আপোনাৰ সফল প্ৰাপ্তি হ'ব। আপুনি তাৰ ফলাফলৰ বাবে আপুনি যিকোনো ক্ষেত্ৰতেই সফলতা আনিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া চন্দ্ৰগ্ৰহণৰ সময়ত কৰা চমৎকাৰী উপায়টোৰ বিষয়ে জানো আহক। এই উপায়ৰ দ্বাৰা শত্ৰু বশ হোৱাৰ উপৰিও তান্ত্ৰিক প্ৰভাৱৰ জৰিয়তে কৰা যিকোনো বেয়া কৰ্মৰ পৰা মুক্ত হ'ব পাৰে। অপশক্তিৰ প্ৰভাৱেও আপোনাক একো অপকাৰ কৰিব নোৱাৰে। এই উপায় কৰিবলৈ কোনো নিয়ম নীতি কৰিব নালাগে। আপুনি কোনো নিয়ম নীতিৰ দৰকাৰ নাই। পুৰুষ মহিলা সকলোৱেই এই উপায় কৰিব পাৰে। আৰু যাৰ শত্ৰুৰ সমস্যা আছে, অপশক্তিৰ সমস্যা আছে, তন্ত্ৰ মন্ত্ৰৰ বেয়া প্ৰভাৱৰ পৰা সমস্যাত পৰি আছে, তেওঁলোকে বিনা ভয়ে এই উপায়টো কৰিব পাৰে চন্দ্ৰগ্ৰহণৰ দিনা। চন্দ্ৰ, শনি আৰু মহাদেৱৰ কৃপাত
সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। এই উপায় কৰিবলৈ তিনিটা বস্তু লাগে। সেই তিনিটা হৈছে বেলগছৰ কাঁইট লাগিব আপোনাক 3টা, অকণমান সৰিয়হৰ তেল আৰু এটা তেজপাত লাগিব। যেতিয়া চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব তেতিয়া আপুনি বগা বস্ত্ৰ পিন্ধিব আৰু এটা তেজপাত ল'ব। আপোনাৰ যি সমস্যা আছে, শত্ৰুৰ সমস্যা, অপশক্তিৰ সমস্যা বা তন্ত্ৰমন্ত্ৰৰ সমস্যা, তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱে আপোনাক সমস্যা আনি আছে, যিকোনো সমস্যাৰ কথা ভাবি মহাদেৱক স্মৰণ কৰিব। বেলগছৰ যি কাঁইট লৈছিলে সেই কাঁইটকেইটাত অকণমান সৰিয়হৰ তেল লগাই দিব আৰু শনিদেৱক স্মৰণ কৰি ওম শ্ৰাং শনিশ্বৰায়ে নমঃ বুলি কৈ সেই তেজপাতটোত আপুনি অকণমান সৰিয়হৰ তেল সানি দিব। ইয়াৰ পিছত ছবিত দেখুওৱাৰ দৰে নিজৰ সমস্যাৰ কথা ভাবি বেল কাঁইটকেইটাৰে সেই তেজপাতটো চিলাই দিব। ইয়াৰ পিছত সেই তেজপাতটো আপুনি জ্বলাই দিব লাগিব। সেই কাম চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়তে কৰিব লাগিব। তান্ত্ৰিকতা অনুসৰি এই কাম যি সমস্যাৰ কথা ভাবি কৰা হয় চন্দ্ৰগ্ৰহণৰ সময়ত, সেই কামৰ পৰা বা সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, চন্দ্ৰগ্ৰহণৰ সময়ত কৰা এই কামে আপোনাক বিপদমুক্ত কৰিব পাৰে। এই কামৰ দ্বাৰা শত্ৰু সদায় আপোনাৰ বশ হৈ চলিব আৰু যদি আপোনাক বা আপোনাৰ ঘৰখনক যদি কোনোবাই তান্ত্ৰিক প্ৰক্ৰিয়াৰে কিবা বেয়া কাম কৰি থৈছে, তেওঁ জ্বলি পুৰি মৰিব আৰু আপুনি সেই তান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰা মুক্ত হ'ব পাৰিব। লগতে তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱে আপোনাৰ ঘৰখনক যি অপকাৰ কৰি আছিল সেই অপকাৰ একেবাৰে নাইকিয়া হৈ পৰিব। অপশক্তিৰ বেয়া প্ৰভাৱেও কেতিয়াও আপোনাৰ ঘৰখনক অপকাৰ কৰিব নোৱাৰে চন্দ্ৰগ্ৰহণৰ দিনা কৰা এই কৰ্মৰ জৰিয়তে। আশা কৰিছোঁ 3 মাৰ্চ মংগলবাৰে হোৱা চন্দ্ৰগ্ৰহণৰ সময়ত আপুনি এইসমূহ কাম কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।